উত্তৰ গুৱাহাটী গৌৰীপুৰত গৰু চোৰৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। গৌৰীপুৰ আৰক্ষীয়ে নিশা খেদি কৰায়ত্ব কৰে গৰুসহ এটা চোৰ। আৰক্ষীয়ে কৰায়ত্ব কৰিছে অৰুণ কৈবৰ্ত নামৰ এগৰাকী দুৰ্ধৰ্ষ গৰু চোৰক। বিলাসী বাহনত 4জনীয়া চোৰৰ দলে চুৰি কৰি আনিছিল দুটাকৈ গৰু। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে AS15U 7763 নম্বৰৰ টাটা নেক্সন বাহনখন। আটাইকেইজন চোৰৰ ঘৰ মোকালমোৱাৰ গল দীঘলাত। উল্লেখ্য যে গৰুকেইটা চিলাগাঁৱৰ মজিবালিৰ ঘৰৰ পৰা চুৰি কৰিছিল গেংটোৱে। আমাৰ যিজন মানে আমাৰ হেৰি বেটেলিয়নৰ তেখেত মোৰ ভিন্দেউ হয়। মই তাৰমানে থানাত জনাম বুলি হেৰি কৰিছিলোঁ আৰু এন্ট্ৰি এখন দিম বুলি এজাহাৰ এখন দিম বুলি। পিছত চিনি পাই কৈছে যে গৰু দুটা পাইছোঁ, তুমি থানালৈকে আহা। সেনেকৈ আহিলোঁ, আহি পেলাই চাওঁ যে হয় আৰু গৰু যোৱাকালি ৰাতি 1 বজালৈকে আছিল। 1 বজাৰ পিছত ৰচা কাটি লৈ আহিছে আৰু পঘা কাটি লৈছে। গোৱালি ঘৰৰ পৰা লৈছে। গৰু মোৰ 3টা আছিলে, তাৰ 2টা লৈ আহিছিল। গাই এটা, গাইটো পোৱালিও আছে, এমাহ হৈছে পোৱালিটো। আৰু খাহী ছাগলী এটা, খাহী ছাগলীটো এতিয়া পোৱা নাই, দেখা নাই, কি বা হয় তেখেতসকলে আৰু 2টা গৰু পাইছোঁ আৰু মোৰ হয় আৰু গৰু। হয় হয়, দিনক দিনে তাৰমানে হৈ আছে এনেকে গৰু ছাগলী বহুতো একো হৈ আছে। এতিয়া আৰু তেওঁ উচিত শাস্তি পাব লাগে আৰু আৰু ৰাইজৰ যাতে এনেকুৱা হেৰি নহয়। আমি সাধাৰণ মানুহে গৰু ছাগলী কৰি কিবাকে চলি আছো, খাই আছো। এই গৰুটা মোৰ জীৱিকা পথ বা গাখীৰখিনি বিক্ৰী কৰি মই ল'ৰা ছোৱালীখিনি পঢ়া শুনাই বা খৰচটো ওলাই আছে মোৰ, এনেকুৱা হিচাপত চলি আছিলোঁ আৰু এইখিনি যে আমি কৰি খাব নোৱাৰোঁ তেওঁলোকৰ কাৰণে। গতিকে সেইকাৰণে থানাৰ পুলিচে এতিয়া কি হিচাপ লয় তেখেতসকলক আমি ক'ম, এইখিনিয়ে কথা আৰু মই ক'বলৈ। চাংচাৰিৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।